নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম এফেয়াৰ্ছলৈ। আমি আলোচনা কৰি আছোঁ গণিত বিষয়টো। আছাম টেটৰ বাবে যিখিনি গণিত লাগে আমাৰ সেইখিনি কথা আলোচনা কৰি আছোঁ। আৰু আজি আলোচনা কৰিম আমি ভগ্নাংশৰ দ্বিতীয় পাৰ্টটো। ভগ্নাংশৰ প্ৰথম পাৰ্টটো এটা হৈ গৈছে আৰু বাকী যিখিনি হৈ গৈছে সেইখিনি আমাৰ তলৰ ডিছক্ৰিপশ্যনত আমাৰ লিংকটো আছে, তাতে আমাৰ গোটেই প্লে'লিষ্টখন চাব পাৰিব। এতিয়া আমি আৰম্ভ কৰাৰ আগতে আপোনালোক এটি প্ৰশ্ন এইটো চাব। 7/1, 6/5 আৰু 3/1 এইকেইটাৰ ভিতৰত কোনটো ডাঙৰ হয়? প্ৰশ্নটো আমাৰ শেষত উত্তৰটো দি দিম। এতিয়া আমি আৰম্ভ কৰোঁ। ভগ্নাংশৰ আমাৰ আজি আৰম্ভ কৰিম আমি ভগ্নাংশৰ পূৰণ কৰিলে আমাৰ কি হয়? ধৰা হ'ল 8/5 পূৰণ সমস্ত 2/1 এইটো আমাৰ পূৰণ কৰিব লাগে। পূৰণ কৰিব লাগিলে কি হয়, যদি আমাৰ এইটো প্ৰকৃত বা অপ্ৰকৃত থাকে ডাইৰেক্ট আমি কৰিব পাৰোঁ, কিন্তু মিশ্ৰ থাকিলে সেইটো অপ্ৰকৃত বনাই ল'ব লাগিব। এইটো আমাৰ কি হ'ল 8/5 পূৰণ এইটো 2, 2 × 2 7 আৰু 1 3 হয়। গতিকে এইবাৰ আমাৰ পূৰণ কৰিলে কি হয়, তলৰটোৰ লগত তলৰটো পূৰণ, ওপৰটোৰ লগত ওপৰটো পূৰণ। এতিয়া 8 × 2 5 × 3 ইকুৱেল টু কি হয় 5 × 3 = 15, 8 × 2 = 16। কাটা কাটি নাযায়, গতিকে যি আছিল সেইখিনি থাকিল এনচাৰ। ঠিক আছে। আৰু এতিয়া চাব, আন এটা বেলেগ কৰিছোঁ মই 10/7 ইনটু 14/5 এইটোত চাব, ইয়াতে আমি দুটা কাম কৰিব পাৰোঁ। ডাইৰেক্ট প্ৰথমতে আমি এইটোৰ লগত এইটো পূৰণ, এইটোৰ লগত এইটো পূৰণ কৰি দিব পাৰোঁ এইটোৰ দৰে। কিন্তু কি হয়, যদি আমাৰ তলৰ সংখ্যা এটা আৰু ওপৰৰ সংখ্যা এটা সমান আমাৰ একে আমাৰ উৎপাদক থাকে, তেতিয়াহ'লে আমাৰ সেইটো হৰণ কৰিব পাৰি। যেনেকৈ লঘিষ্ঠ আকাৰত নিছিলোঁ তেনেদৰে কৰিব পাৰি। চাওক, মই দুটা কৰি দেখাইছোঁ। এবাৰ এনেদৰে কৰি দিছোঁ 10 পূৰণ 14, 7 পূৰণ 5 সমান কি হ'ল 140, 7 × 5 = 35। তাৰপাছত ইয়াক আমাৰ কাটা কাটি যাব, 5ৰে হৰণ যাব আৰু কি 5ৰে হৰণ কৰিলে 7 বাৰ, 5ৰে হৰণ কৰিলে 5 × 2 = 10, 5 × 8 = 40। তাক আকৌ আমাৰ 7ৰে হৰণ যায়, 7ৰে একবাৰ, 7ৰে 4 = 1/4। বা আমি এনেদৰেও কৰিব পাৰোঁ। চাওঁ 10/7 ইনটু 14/5 এইটো কৰিলে আমাৰ কি হ'ব, 5ৰে ডাইৰেক্ট ইয়াক এবাৰ যাব, 5ৰে ইয়াক 2 বাৰ যাব, 7ৰে ইয়াক এবাৰ যাব, 7ৰে ইয়াক 2 বাৰ যাব। তলত আমাৰ কি থাকিল 2 × 2, ওপৰত কি থাকিল 1 × 1 ইকুৱেল টু তলত 4 হ'ল, ওপৰত 1। এনেদৰে কৰিব পাৰি, সহজ হ'ব। ঠিক আছে। আৰু আমাৰ এতিয়া হৰণ চাম আমি। হৰণ কৰিলে আমাৰ একেই প্ৰচেছ, মোটামুটি হৰণ পূৰণ আমাৰ মোটামুটি বহুত মিল আছে। এতিয়া চাব, আমাৰ 8/5 হৰণ 1 2 1 এইটোৱে যদি আমাৰ হৰণ কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, এইটো আমাৰ মিশ্ৰ থাকিলে আমি নোৱাৰোঁ। মিশ্ৰটো আমাৰ প্ৰথম কাম আমাৰ অপ্ৰকৃত নিব লাগিব। 8/5 পূৰণ হৰণ 2, 2 × 2 = 3। তাৰপাছত 8/5 হৰণ কৰিলে আমাৰ এই চিনটো পূৰণ দি কিনে দিব লাগে, আৰু এইটোৰ ওলটি যায়। ওলটি যোৱাটোক আমাৰ অনন্যক বুলিও কয় বা প্ৰতিক্ৰম বুলিও কোৱা হয়। ভগ্নাংশটো যদি ওলোটা হয়, তেতিয়াহ'লে আমাৰ কি হ'ব 3 2। গতিকে আমাৰ এইটো কি হ'ব 8 × 3, 5 × 2। বা আমি কি কৰিব পাৰোঁ, এইটো যদি কাটা যায়, এইটো আগতো যেনেকৈ কৰিছিলোঁ তেনেদৰে আমাৰ কাটিব পাৰিম। 2ৰে ইয়াক 1 বাৰ যায়, 2ৰে ইয়াক 4 বাৰ যায়। 4 × 3 = 12 থাকিল তলত, 5 × 1 = 5 থাকিল। এইটো আৰু লঘিষ্ঠ আকাৰত নিব নোৱাৰোঁ, গতিকে ইয়াতে থাকিল। চিম্পল। আন এটা কৰিছোঁ মই 3 সমস্ত 4/3 হৰণ 5 সমস্ত 2/1। এইটো যদি হৰণ কৰিব লগা হয়, প্ৰথমতে আমাৰ
যোগ হওক বিয়োগ হওক পূৰণ হওক হৰণ হওক গোটেইকেইটাতে আমাৰ কি হৈছে যদি আমাৰ কি হয় অপ্ৰকৃতত থাকে মিশ্ৰত থাকে তেতিয়াহ'লে অপ্ৰকৃতত নিব লাগিব 3 4 গুণ 12 13 14 15 হৰণ 5 2 গুণ 10 একে 11 তাৰপিছত আমাৰ এইটো 4 15 এইটো পূৰণ কৰিলে কি হ'ব এইটোৰ অনন্যক বা প্ৰতিক্ৰম বুলি কোৱা হয় এইটো কাটিব পাৰি 2 বাজ যায় গতিকে ওপৰত থাকিল 15 তলত 2 × 11 22 15 সিম্পল আমি পূৰণ হৰণ নিশ্চয়কৈ পাৰিম গতিকে আমাৰ অলপমান প্ৰেক্টিছ কৰিব বেলেগ বেলেগ ভগ্নাংশ লৈ কিনে চাই থাকিলে আমাৰ নিশ্চয়কৈ আপোনালোকে পাৰিব তাৰপিছত এতিয়া আমি চাম ভগ্নাংশৰ লসাগু আৰু ভগ্নাংশৰ গসাগু এটা আমাৰ ভগ্নাংশ আছে এইকেইটা 6 ভাগৰ 5 4 ভাগৰ 3 আৰু 12 ভাগৰ 7 এই তিনিটা আমাৰ ভগ্নাংশ আছে ইয়াৰ যদি আমাৰ লসাগু লাগে এইটো কথা মনত ৰাখিব ভগ্নাংশৰ লসাগু হলে আমাৰ কি হ'ব ওপৰৰ কেইটা আমাৰ কি আছিলে লববোৰৰ লসাগু আৰু হৰবোৰৰ গসাগু একেদৰে আমাৰ যদি ভগ্নাংশৰ কি লাগে গসাগু লাগে তেতিয়াহ'লে আমাৰ কি হ'ব লববোৰৰ গসাগু আৰু হৰবোৰৰ লসাগু এইকেইটা জানিলে আমাৰ বাকীখিনি আৰামছে পাৰিব মাত্ৰ এই কথাখিনি ভালদৰে মনত ৰাখিব এতিয়া এইটো যদি আমাৰ লসাগু লাগে কি হয় তলৰ কেইটাৰ আমাৰ কি লাগিব গসাগু গতিকে আমাৰ যদি উলিয়াং আমি 6 4 আৰু 12 গসাগু উলিয়ালে 2 ৰে গোটেইটা যায় 3 2 6 বাকি 2 ৰে আমাৰ দুটাক যায় বা 3 ৰে দুটাক যায় এইটো আৰু এইটো গতিকে আমাৰ গসাগুত আমি দিব নালাগে এতিয়া আমি 5 3 7 এইকেইটা যদি উলিয়াওঁ লসাগু গতিকে একো নাযায় গতিকে গোটেইকেইটা পূৰণ কৰিব লাগিব 5 3 গুণ 15 15 7 গুণ 105 গতিকে আমাৰ এতেকে কি হ'ব ইয়াৰ লসাগু এলচিএম ওপৰত আমাৰ কি হ'ল 105 তলত কি হ'ল 2 এইটো যদি আমি কিহত নিউ মিশ্ৰত নিউ তেতিয়াহ'লে আমাৰ কি হ'ব এইটো 5 বাৰ যাব 2 বাৰ 2 ভাগেৰ 1 52.5 এইটোৱে যদি আমাৰ কি হয় লসাগু উলিয়াব লগা হয় গসাগু HCF ইকুৱেল টু কি হ'ব চাব এইকেইটাৰ আমাৰ কি লাগিব এইবাৰ লববোৰৰ গসাগু লাগিব এইকেইটাৰ গসাগু আমাৰ বিশেষ নাপাম 1 পাম তাৰপিছত তলৰ কেইটাৰ আমাৰ কি লাগিব লসাগু যদি ইয়াতে আমাৰ উলিয়াব লগা হয় ইয়াতে আৰু বাদ দিব পৰা যায় এবাৰ যদি আমি 2 ৰে দিওঁ তেতিয়াহ'লে 3 1 3 আৰু 3 ৰে একবাৰ দিয়া যাব 1 1 1 হ'ব এটা এইকেইটা হ'ব 2 গুণ 4 4 3 গুণ 12 গতিকে আমাৰ কি হ'ল হৰবোৰৰ লসাগু তলত হৰবোৰৰ লসাগু হ'ব লসাগু আমাৰ কিমান পালো 12 ওপৰত 1 পালো এইটো হ'ল HCF গসাগু আমাৰ লসাগু গসাগু একেবাৰে সিম্পল গতিকে অলপমান ভালদৰে চালে দুই এটা প্ৰেক্টিছ কৰিলে নিশ্চয়কৈ পাৰিব ঠিক আছে আজি এইখিনি আছিলে আমাৰ ভিডিঅ'টোত এতিয়া আমি চাম প্ৰথম প্ৰশ্নটো কি আছিলে এইটো আছিলে আমাৰ প্ৰথম প্ৰশ্নটো ইয়াৰ ভিতৰত কোনটো ডাঙৰ ভগ্নাংশৰ সৰু ডাঙৰ চাবলৈ হ'লে আমাৰ যোৱা ভিডিঅ'টোত কোৱা নহ'ল সেইবাবে মই এই প্ৰশ্নটো আনিছিলোঁ সৰু ডাঙৰ চাবলৈ হ'লে আমাৰ কি কৰিব লাগিব সদৃশ ভগ্নাংশ হ'ব লাগিব সদৃশ ভগ্নাংশ হ'লে আমাৰ তলৰ হৰকেইটা একে হ'ব তলৰ হৰকেইটা ওপৰত একে থাকিলে ওপৰৰ কেইটা আমি চাম যিটো ডাঙৰ হয় সেইটোৱে হ'ব ইহঁতৰ আমাৰ যদি চাওঁ আমাৰ 42 হ'ব লসাগু গতিকে 42 লসাগু হ'লে আমাৰ সদৃশ বানালে আমাৰ 1/7 টো 42 7 লগত 6 পূৰণ কৰিছোঁ ওপৰত 6 হ'ব তাৰপিছত আমাৰ এইটো 42 6 লগত 7 পূৰণ কৰিছোঁ
5ৰ লগত 35 হৈ যাব তাৰপিছত এইটোৰ লগত 3 লগত কি পূৰণ কৰিব লাগিল আমাৰ 14 পূৰণ কৰিলে ওপৰত 14 হ'ল ডাঙৰ কোনটো হ'ল এইটো তাৰ মানে আমাৰ এটাতকৈ ডাঙৰ সংখ্যা এইটো হ'ব এতিয়া একদম মনত ৰাখিব মনত ৰাখাৰ কাৰণে কৈছো যে যদি আমাৰ কি হয় ওপৰৰ কিটা একেই থাকে 1/3 1/7 1/5 বা 1/4 ওপৰৰ কিটা একে থাকে তেতিয়াও আমি ক'ব পাৰিম কোনটো ডাঙৰ বা কোনটো সৰু হয় এতিয়া কি হ'ব ওপৰৰ কিটা একে থাকিলে আমাৰ তলৰ যিটো আটাতকৈ সৰু হয় সেই ভগ্নাংশটো আমাৰ ডাঙৰ হ'ব অৰ্থাৎ এইটো ভগ্নাংশ আটাতকৈ ডাঙৰ মনত ৰাখাৰ কাৰণে সুবিধাৰ বাবে কৈ দিছো আপুনি ভাবি ল'ব ইয়াতে 3 জনৰ মাজত ভাগ হৈছে তলৰ হৰটোৱে আমাৰ ভাগ কৰা বুজায় 3 জনৰ মাজত ভাগ হৈছে আৰু এটা ভাগ পাইছে ইয়াতে 7 জনৰ মাজত ভাগ হৈছে এটা ভাগ পাইছে বস্তু কিন্তু একে বস্তু আমি যে আঁকি আছিলো চিত্ৰ এই একে এটা বস্তু আমাৰ ইয়াতে 3টা ভাগ কৰিছে টুকুৰাটো নিশ্চয় ডাঙৰ হ'ব ইয়াতে 7টা ভাগ কৰিছে টুকুৰাটো সৰু সৰু হ'ব গতিকে আমাৰ কি হ'ল এইটো আটাতকৈ ডাঙৰ য'ত বেছি পাব সেইটোৱে ডাঙৰ হ'ব ধন্যবাদ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ